যে আজিৰ দিনটোতে পৃথিৱীখন ধ্বংস হ'ব। Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. Hi viewers, welcome to our YouTube channel, The Learning Tree. ক্লাছটো কৰাৰ আগমুহূৰ্ততেই মই তোমালোকক এটা কথা জনাবলৈ বিচাৰিছোঁ। আজি সকলোৱে জানা 29 এপ্ৰিল আৰু এই দিনটোতেই এটা সকলোৰে মাজত এটা আতংকৰ সৃষ্টি কৰিছে যে আজিৰ দিনটোতেই পৃথিৱীখন ধ্বংস হ'ব। আচলতে তেনেকুৱা একো নহয়। আজিৰ দিনটোতেই জিয়ান এষ্টেৰইড পৃথিৱীৰ একেবাৰে ওচৰেদি যাব, কিন্তু ই পৃথিৱীক সুখৰ কথাটো এইটোৱেই যে ই পৃথিৱীক হিট নকৰে, গতিকে কোনো মানুহ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। নাছাৰ এক তথ্য অনুসৰি ৰাতিপুৱা 5:56 এই জিয়ান এষ্টেৰইড পৃথিৱীৰ ওচৰে পাৰ হৈ গৈছে আৰু ই 39,08,791 মাইলছ এৱে ফ্ৰম দ্য আৰ্থ আৰু প্ৰতি ঘণ্টাত 19,460 মাইলছত এই এষ্টেৰইড অলৰেডি পাৰ হৈ গৈছে। গতিকে এই জিয়ান এষ্টেৰইডে পৃথিৱীৰ কোনো ক্ষতি নকৰে, গতিকে সকলো মানুহ নিশ্চিন্ত। চ' আজি এতিয়া আহিলোঁ ক্লাছৰ মাজলৈ। আজি মই তোমালোকক ৰাজনীতি বিজ্ঞানৰ ক্লাছ 10ৰ যি পলিটিকেল ছায়েন্সৰ পাৰ্ট 2 অলৰেডি তোমালোকক মই পাৰ্ট 1টো দি গৈছোঁ। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে আমাৰ ইউটিউব চেনেল দ্য লাৰ্ণিং ট্ৰীৰ ভিডিঅ' টাইমলাইনত গৈ তোমালোকে চাই ল'ব পাৰিবা। আজি মই তোমালোকক পাৰ্ট 2 ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। চ' লাষ্ট ক্লাছত আমি কি ডিছকাশ্যন কৰিছিলোঁ যে আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে এখন সংবিধানৰ প্ৰয়োজন। এই সংবিধানখন কেনেকৈ ষ্টেপ বাই ষ্টেপ আহি 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ বাবে বলবৎ কৰা হৈছিল। তাৰ পাছত আমি প্ৰস্তাৱনাৰ বিষয়ে আলোচনা কৰিছিলোঁ। প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দ আৰু তাৰ আদৰ্শৰ কথা আমি উল্লেখ কৰিছিলোঁ। অ'কে, আৰু মই কৈছিলোঁ যে প্ৰস্তাৱনাত থকা প্ৰধান ৱৰ্ডকেইটা আজি নেক্সট ক্লাছত মই ডিছকাশ্যন কৰিম বুলি তোমালোকৰ আগত কৈছিলোঁ। আজি সেইসমূহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। প্ৰস্তাৱনাত থকা ৱৰ্ডকেইটা মই অলৰেডি তোমালোকক কৈছিলোঁ: সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য। এই সাৰ্বভৌম ৰাষ্ট্ৰত সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থাৎ আমি জানো যে 1947 চনৰ 15 আগষ্টৰ আগলৈকে আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছৰ অধীনত আছিল। যেতিয়া 1947 চনৰ 15 আগষ্টত ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিলে, তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষখন কোনো বিদেশী ৰাষ্ট্ৰৰ অধীনত নাই। অৰ্থাৎ আভ্যন্তৰীণ আৰু বাহ্যিক সকলো দিশতেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা সম্পূৰ্ণ ভাৰতবাসীৰ হাতত আৰু ই কোনো বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয়। নেক্সট আহিল সমাজবাদী। আমি জানো যে এই সমাজবাদী, মই অলৰেডি তোমালোকক কৈছিলোঁ যে এই সমাজবাদী শব্দটো 1976 চনৰ 42তম সংশোধনী অনুসৰি এই সমাজবাদী শব্দটো ভাৰতৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিল। সমাজবাদী অনুসৰি ভাৰতবৰ্ষত বাস কৰা প্ৰত্যেকজন ব্যক্তি সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু আয় মৰ্যাদা আৰু জীৱন ধাৰণৰ সকলো ক্ষেত্ৰতে সমমৰ্যাদা প্ৰদানৰ ওপৰত এই গুৰুত্ব আৰোপ কৰিছিল। ভাৰতবৰ্ষৰ মানুহৰ মাজত আয়, ন্যায় আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত কোনো অসমতা নাথাকিব আৰু ভাৰতৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। কোনো পুঁজিপতিৰ দ্বাৰা ভাৰতীয় অৰ্থনীতি নিৰ্ধাৰণ কৰা নহয়। ভাৰতৰ অৰ্থনৈতিক সমবিতৰণ আৰু ভাৰতবৰ্ষৰ পুঁজিপতি কোনো আন শক্তিৰ দ্বাৰা পৰিচালিত নহয়। অৰ্থাৎ দেশৰ জনসাধাৰণে দেশৰ অৰ্থনীতি নিৰ্ধাৰণ কৰিব। নেক্সট আহিল ধৰ্মনিৰপেক্ষ। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। অৰ্থাৎ কোনো ধৰ্মীয় ভাষা ৰাষ্ট্ৰত নাথাকিব। ভাৰতৰ প্ৰত্যেকজন ব্যক্তিয়ে কোনো ধৰ্মৰ ভিত্তিত বিবেচনা কৰা নহ'ব। তাৰপিছত আহিল গণতান্ত্ৰিক। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। অৰ্থাৎ দেশৰ শাসন ব্যৱস্থা জনসাধাৰণে নিজেই চলাব। দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণে নিৰ্বাচিত। ই কোনো বংশানুক্ৰমে নিৰ্বাচিত হোৱা কোনো ব্যক্তি নহয়। অৰ্থাৎ ভাৰতৰ যিজন ৰাষ্ট্ৰপ্ৰধান, এই ৰাষ্ট্ৰপ্ৰধানজন ৰাইজে নিৰ্বাচিত কৰা এজন ব্যক্তি আৰু ৰাইজে সম্পূৰ্ণকৈ সেই ব্যক্তিজনক প্ৰতিনিধিত্ব কৰিব পাৰে আৰু ৰাইজে তেওঁক নিৰ্বাচন কৰা আৰু তেওঁক পদবীৰ পৰা নমোৱা এই সকলোখিনি ক্ষমতা ৰাইজৰ হাতত থাকে। ৰাইজে ইয়াক নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰি প্ৰস্তাৱনাত উল্লেখ আছে যে ভাৰতৰ জনসাধাৰণে ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ ৰক্ষা কৰিব আৰু ইয়াৰ জৰিয়তে দেশত শান্তি শৃংখলা অটুট ৰাখিব। এইখিনিতে ক'ব লাগিব যে 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে
জৱাহৰলাল নেহৰুৱে কেইটামান প্ৰস্তাৱ দিছিলে আৰু এই প্ৰস্তাৱকেইটা 1947 চনৰ 22 জানুৱাৰী তাৰিখে গ্ৰহণ কৰা হয়। জৱাহৰলাল নেহৰুৱে উল্লেখ কৰা এই প্ৰস্তাৱসমূহত থকা উদ্দেশ্যসমূহ আছিল এনেধৰণৰ যে সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। ভাৰতবৰ্ষক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক স্বাধীনতা প্ৰদান কৰা হ'ব, অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত সম্পূৰ্ণ সুবিধা লাভ কৰিব আৰু অনুসূচিত জাতি জনজাতি অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘুৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হ'ব। লগতে আন্তৰ্জাতিক সুসম্পৰ্ক বিশ্ব শান্তি ৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ চৰকাৰে সম্পূৰ্ণ ব্যৱস্থা হাতত ল'ব। বিভিন্ন দেশসমূহৰ মাজত সুসম্পৰ্ক ৰক্ষা কৰা ভাৰত চৰকাৰে সম্পূৰ্ণ কাম কৰিব। আৰু শেষত আহিল যে এই সকলোবোৰৰ প্ৰধান উৎস হৈছে ভাৰতৰ জনসাধাৰণ, অৰ্থাৎ ভাৰতবৰ্ষৰ জনসাধাৰণেই এই সকলোসমূহৰ নিয়ন্ত্ৰণ কৰা আৰু সুপৰামৰ্শ প্ৰদানৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ থাকিব। এতিয়া আহিলোঁ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য। আমাৰ দেশৰ শাসন ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। এই যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাটো কি সেইটো জানিবলৈ হ'লে প্ৰথমতে আমি ৱৰ্ডটোৰ লগত চিনাকি হ'ব লাগিব। যুক্তৰাষ্ট্ৰীয়, যাৰ ইংৰাজীত কোৱা হয় ফেডাৰেশ্যন। এই ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফিউডাছৰ পৰা অহা আৰু যাৰ অৰ্থ হৈছে চুক্তি অথবা সন্ধি। অৰ্থাৎ যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সম্বন্ধ আৰু চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট বা সমষ্টি। এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো হ'ল এনেধৰণৰ যে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ হাতত সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰা হয় আৰু ইয়াক ৰাজ্য চৰকাৰে ইয়াক সম্পূৰ্ণভাৱে সহযোগিতা প্ৰদান কৰে। আৰু এটা কথা মন কৰিবলগীয়া যে এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা 1935 চনৰ ভাৰত চৰকাৰৰ আইনখনে এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰথম প্ৰৱৰ্তন কৰিছিল। পৃথিৱীৰ যুক্তৰাষ্ট্ৰীয় প্ৰৱৰ্তন হৈছিল প্ৰথমতে আমেৰিকা যুক্তৰাষ্ট্ৰত। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰ গৃহভূমি হোমলেণ্ড অফ ফেডাৰেশ্যন বুলিও কোৱা হয়। কিন্তু এতিয়া কথাটো হ'ল যে এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো যদিও আমাৰ ভাৰতবৰ্ষই আমেৰিকাৰ পৰা লৈছিল, কিন্তু সম্পূৰ্ণভাৱে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো আমেৰিকাৰ পৰা লোৱাৰ পৰিৱৰ্তে আমাৰ ভাৰতবৰ্ষই কিন্তু কানাডা সংবিধানখনেহে কিন্তু কি কৰিছিলে গ্ৰহণ কৰিছিলে। কিয়নো আমি জানো যে আমেৰিকাত এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো আছিল সম্পূৰ্ণ বেলেগ। আচলতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো আছিল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, কিয়নো তাত ৰাজ্যসমূহৰ সুকীয়া তেওঁলোকৰ সংবিধান আছিল। তাত দ্বৈত শাসন ব্যৱস্থা আছিলে, দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছিলে আৰু ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ পৃথক হৈ যাব পাৰে। গতিকে আমাৰ ভাৰত চৰকাৰে এই সংবিধানখন আমেৰিকাক এই যুক্তৰাষ্ট্ৰীয় সংবিধানখন সম্পূৰ্ণৰূপে গ্ৰহণ নকৰিলে। তাৰ পৰিৱৰ্তে তাক সংশোধন কৰি কানাডা সংবিধানখনহে অধিক বেছিকৈ প্ৰাধান্য দিছিল। এতিয়া কথাটো হ'ল যে আমাৰ ভাৰতবৰ্ষখনে কিয় আমেৰিকা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাটোক মানি নচলি কিয় কানাডা যি ঢিলা যুক্তৰাষ্ট্ৰ লুজ ফেডাৰেশ্যন চিষ্টেম আছিল সেই চিষ্টেমটোকহে বেছি কিয় প্ৰাধান্য দিছিল? কাৰণ সংবিধান প্ৰণেতাসকলে বুজি পাইছিল যদি আমাৰ ভাৰতবৰ্ষটো যদি আমেৰিকা যুক্তৰাষ্ট্ৰীয়ৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্ব ডুৱেল চিটিজেনশ্বিপৰ ব্যৱস্থা কৰা হয়, তেতিয়াহ'লে আমাৰ এই অংগ ৰাজ্যসমূহৰ মাজত বিভেদৰ সৃষ্টি হ'ব আৰু এই বিভেদ কামে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশটোক প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে এই কথা গম পাই আমাৰ সংবিধান প্ৰণেতাসকলে কানাডাৰ ঢিলা যুক্তৰাষ্ট্ৰ লুজ ফেডাৰেশ্যনক অধিক প্ৰাধান্য প্ৰদান কৰি আমাৰ ভাৰতবৰ্ষৰ বাবে এখন সুকীয়া সংবিধান ৰচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সেইকাৰণে আমাৰ এই ভাৰতবৰ্ষৰ সংবিধানখনত এই যুক্তৰাষ্ট্ৰীয় শব্দটোৰ পৰিৱৰ্তে আমি যদি চাওঁ যে 1 নং অনুচ্ছেদত আমি দেখা পাম যে ভাৰতীয় সংবিধানখনত ৰাষ্ট্ৰসংঘৰ সংঘ বা ইউনিয়ন অফ ষ্টেটছ বুলিহে উল্লেখ আছে। এতিয়া দেখা যায় যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ বিবেচনা কৰিলে দেখা পোৱা যায় যে যদিও আমাৰ সংবিধানখন যুক্তৰাষ্ট্ৰীয় কেইবাটাও বৈশিষ্ট্য থকা স্বত্তেও কিন্তু আমাৰ সংবিধানখন কিন্তু এক
এককেন্দ্ৰিক চৰকাৰৰ সংবিধান। গতিকে সংবিধান প্ৰণেতাসকলে ক'ব বিচাৰে যে আমাৰ সংবিধানখন অৰ্ধ যুক্তৰাষ্ট্ৰ, ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ, কেন্দ্ৰীয়ভূত যুক্তৰাষ্ট্ৰ, অৰ্থাৎ গঠনত যুক্তৰাষ্ট্ৰ হ'লেও আমাৰ সংবিধান ব্যৱস্থাটো আদৰ্শত এককেন্দ্ৰিক। কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশৰ ৰাজ্যসমূহ অংগৰাজ্যসমূহ বিভেদ হৈ যাব নোৱাৰে। আমাৰ ভাৰতবৰ্ষত ডুৱেল চিটিজেনশ্বিপ, দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে অংগৰাজ্যসমূহৰ যিদৰে সুকীয়া সংবিধান আছে, আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ বাবে কোনো সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। আমাৰ ভাৰতবৰ্ষৰ বাবে এখনেই সংবিধান, সেইখন হৈছে ভাৰতীয় সংবিধান। অন্য যুক্তৰাষ্ট্ৰৰ তুলনাত ভাৰতীয় সংবিধানখন ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী। যদিও ভাৰত চৰকাৰে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত যদিও ক্ষমতাৰ যদি ভাগ বিতৰণ কৰা আছে, তথাপিও ৰাজ্যৰ ৰাজ্যপালসমূহে তাৰ সম্পূৰ্ণ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত কৰে। অৰ্থাৎ আমি এইটো ক'ব লাগিব যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাসমূহত ডুৱেল চিটিজেনশ্বিপ, দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে। অৰ্থাৎ এজন নাগৰিকে 2 বা 3খন ৰাজ্যত নাগৰিকত্ব লাভ কৰিব পাৰিছিল। কিন্তু ভাৰতবৰ্ষত তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই। এজন ব্যক্তি ভাৰতীয় নাগৰিক আৰু তেওঁ এবাৰে তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে। আৰু ইয়াৰ জৰিয়তে কি হৈছে, ভাৰতৰ ব্যক্তিসকলে এখন দেশৰেহে তেওঁ নাগৰিকত্ব লাভ কৰিব পাৰে। একে সময়তে তেওঁ 2খন ৰাজ্য বা দেশৰ তেওঁ কি হ'ব নোৱাৰে, নাগৰিকত্ব লাভ কৰিব নোৱাৰে। ইয়াৰ মূলতে কি হ'ল যে ভাৰতীয় জনসাধাৰণৰ আৰু দেশৰ অখণ্ডতা আৰু শান্তি শৃংখলা অটুট ৰখা। অৱশ্যে ইয়াক সংশোধনী অনাৰ ওপৰত বহু সময়ত বিতৰ্ক হৈ থকা দেখা যায় যে এই যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাক পৰিৱৰ্তন কৰি অংগ ৰাজ্যসমূহকো ক্ষমতা প্ৰদানৰ ওপৰত দাবী উত্থাপন হৈ অহা দেখা পোৱা গৈছে। আৰু এই কাৰণেই 1983 চনত চাৰ্কাৰিয়া আয়োগৰ গঠন কৰা হৈছিল। বৰ্তমান এই ভাৰতবৰ্ষৰ এই যুক্তৰাষ্ট্ৰীয় কেন্দ্ৰীয় চৰকাৰে আন এক নামেৰে উল্লেখ কৰিব বিচাৰে। যিহেতু আমাৰ এই ৰাষ্ট্ৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ সহযোগিতাৰে যিহেতু এই ৰাষ্ট্ৰ চলে, গতিকে ইয়াক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ কোঅপাৰেটিভ ফেডাৰেশ্যন বুলিও কোৱা হয়। এতিয়া আহিলোঁ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষত সংসদীয় গণতন্ত্ৰ আছে। কিন্তু এতিয়া সংসদীয় গণতন্ত্ৰ জনাৰ আগতে আমি জানিব লাগিব যে সংসদীয় গণতন্ত্ৰ আচলতে কি। সংসদীয় গণতন্ত্ৰ হ'ল জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কিছুমান ব্যক্তিৰ দ্বাৰা গঠিত এক সংস্থা য'ত শাসনৰ সৰ্বোচ্চ ক্ষমতা থাকে। এই সংসদীয় গণতন্ত্ৰক আমেৰিকাত কংগ্ৰেছ বুলি কোৱা হয় আৰু ভাৰত আৰু ইংলেণ্ডত ইয়াক কি বুলি কোৱা হয়, সংসদ বুলি কোৱা হয়। আমাৰ দেশৰ এই সংসদ দুখন সদনেৰে গঠিত। এখন হৈছে লোকসভা আৰু আনখন হৈছে ৰাজ্যসভা। আৰু এই লোকসভা আৰু ৰাজ্যসভাৰ প্ৰধান গুৰিধৰোঁতা হিচাপে থাকে আমাৰ দেশৰ ৰাষ্ট্ৰপতি। আমাৰ এই যি সংসদীয় গণতন্ত্ৰ, এই সংসদীয় গণতন্ত্ৰৰ যিটো কনচেপ্ট, এই সংবিধান কোনখন সংবিধানৰ পৰা আনিছিল, ইংলেণ্ডৰ সংবিধানৰ পৰা আনিছিল। কিন্তু কথাটো হ'ল যে যদিও আমাৰ ইংলেণ্ডৰ পৰাই অনা হৈছিলে সংবিধানৰ আলমতে, যদিও আমাৰ এই কনচেপ্টটো আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল, তথাপিও কিন্তু ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে কিন্তু অন্ধভাৱে কিন্তু ইংলেণ্ডৰ সংবিধানক অনুকৰণ কৰা নাছিল আৰু নিজাকৈ বিচাৰ বিবেচনাৰে ভাৰতবৰ্ষৰ সংবিধানখন প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতৰ অৰ্থনৈতিক আৰু সামাজিক ৰাজনৈতিক সকলো দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোনসমূহ দিশ বিবেচনা কৰিলে ভাল হ'ব, এনেবোৰ কথা সংবিধান প্ৰণেতাসকলে বিবেচনা কৰিয়েই ইংলেণ্ডৰ সংবিধানখনৰ আলমত আমাৰ সংবিধানত এই সংসদীয় ব্যৱস্থাটো অন্তৰ্ভুক্ত কৰিছিল। এতিয়া আহিলোঁ যে ভাৰত আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত পাৰ্থক্য আচলতে কি আছিলে। যে আমাৰ ভাৰতবৰ্ষৰ সংসদীয় ব্যৱস্থাটো গণৰাজ্য, অৰ্থাৎ আমাৰ ভাৰতৰ যিজন ৰাষ্ট্ৰপ্ৰধান, সেই ৰাষ্ট্ৰপ্ৰধানজন ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন ব্যক্তি। কিন্তু ইংলেণ্ডৰ যি সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থা আছিল, তাত কিন্তু কি আছিলে, এই গণৰাজ্যৰ ব্যৱস্থাটো নাছিল। তাত ৰজা বা ৰাণী, অৰ্থাৎ তেওঁলোকে পুৰুষানুক্ৰমে তেওঁলোকৰ বংশধৰ সকলে তাত কি হৈছিলে, ৰজা হৈছিল। কিন্তু আমাৰ ভাৰতবৰ্ষত কি আছিলে, সেই তেনেধৰণৰ ব্যৱস্থা নাছিল। ইয়াত আমাৰ যিজন ৰাষ্ট্ৰপ্ৰধান থাকে, সেই ৰাষ্ট্ৰপ্ৰধানজনক দেশৰ জনসাধাৰণেহে কি কৰে, নিৰ্বাচন কৰে। নেক্সট আহিল যে আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাজ্যসভাৰ যিটো চিলেকশ্যন
প্ৰচিডিউৰ যিটো ৰাজ্যসভা গঠনৰ যিটো পদ্ধতি সেই পদ্ধতিটো ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ উচ্চ সদন হাউচ অফ লৰ্ডছতকৈ বহুগুণে পৃথক আছিল আৰু এটা কথা হ'ল যে ইংলেণ্ডৰ যি সংসদীয় গণতন্ত্ৰ আছিল সেই গণতন্ত্ৰ আছিল অধিক শক্তিশালী কিন্তু ভাৰতীয় সংসদ সিমান শক্তিশালী নাছিল যদিও আমাৰ ভাৰতীয় এই সংসদ অধিক শক্তিশালী নাছিল তথাপিও দেশৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ আমাৰ এই ভাৰতীয় সংসদীয় ব্যৱস্থাটো সমানে ফেৰ মাৰিব পৰা এখন মৰ্যাদাপূৰ্ণ যুক্তৰাষ্ট্ৰীয় আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদাপূৰ্ণ গণতান্ত্ৰিক সংসদীয় ৰাষ্ট্ৰ হিচাপে পৰিণত কৰিবলৈ সক্ষম হৈছে গতিকে ক'ব লাগিব যে আমাৰ ভাৰতীয় সংবিধান প্ৰণেতাসকলে যদিও আমাৰ ভাৰতীয় সংবিধানৰ নীতি নিয়মসমূহ গঠন কৰা নীতি নিয়মসমূহ যদিও আন সংবিধানৰ পৰা আনিছিল তথাপিও আমাৰ সংবিধান প্ৰণেতাসকলে কিন্তু সম্পূৰ্ণ অন্ধভাৱে আনক অনুকৰণ কৰি ভাৰতীয় সংবিধানৰ নীতি নিয়মসমূহ প্ৰস্তুত কৰা নাছিল ভাৰতৰ অৰ্থনৈতিক ৰাজনৈতিক আৰু জনসাধাৰণৰ স্বাৰ্থত সকলো কথা বিবেচনা কৰি ভাৰতবৰ্ষই এখন সুস্থ সবল ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি ভাৰতীয় পৰিৱেশ পৰিস্থিতিৰ লগত মিল খোৱাকৈ এখন সংবিধান ৰচনা কৰিছিল সেয়েহে আজিও আমাৰ ভাৰতবৰ্ষখন এখন সংসদীয় গণতন্ত্ৰ হিচাপে আজিও বিশ্বত শক্তিশালী হৈ থিয় দিব পাৰিছে অ'কে আজি ক্লাছটো মই ইমানতেই সামৰিলোঁ অৰ্থাৎ যিটো পলিটিকেল সায়েন্সৰ ৰাজনীতি বিজ্ঞানৰ ক্লাছ 10ৰ যিটো প্ৰথম চেপ্টাৰ আছিল এই চেপ্টাৰটো আজি ইমানতেই শেষ হৈছে তোমালোকে চেপ্টাৰটো ভালদৰে ঘৰত পঢ়িবা আৰু যদি কিবা খোকোজা থাকে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা বুলি আশা কৰিলোঁ থেংক ইউ